ধন্যবাদ জনাইছোঁ আমি বিভিন্ন চেনেলৰ পৰা অহা আমাৰ সাংবাদিক বন্ধুসকলক। আমাৰ এইবাৰ পঞ্চদশ বাৰ্ষিক ভাগৱত পাঠ আৰু শোভাযাত্ৰা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। বিগত 14 বছৰে আমি এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ আৰু এই বছৰো আমি পঞ্চদশ বাৰ্ষিক ভাগৱত পাঠ দিনজোৰা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা আমি বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি তাৰপিছত পতাকা উত্তোলন, বৃক্ষৰোপণ আৰু আমাৰ দ্বাৰ উন্মোচন আদি কৰি আৰু অৱশেষত আমি ৰাতিপুৱা 10 বজাত আমি আজি ভাগৱত এই যি মহান ভাগৱত শোভাযাত্ৰা, যিখন ভাগৱতে আমাক হয়তো আধ্যাত্মিকতাৰ এক নিদৰ্শন দাঙি ধৰিছে, সেই ভাগৱত শোভাযাত্ৰা গোটেই গাঁওখনত আমি শোভাযাত্ৰা কৰিছোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত আবেলি আমাৰ এক বিশেষ কাৰ্যসূচী লৈছোঁ। আমি 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে গাঁওখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সুনাম কঢ়িয়াই আনিছে, সেইসকলক আমি এটা বিশেষ ট্ৰাষ্ট নিৰ্ভেশা বৰ্মন সোঁৱৰণী শৈক্ষিক আৰু সামাজিক ন্যাসৰ তৰফৰ পৰা আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ সন্ধিয়া অসমৰ বিশিষ্ট নাগাৰা শিল্পী শ্ৰী মৰমী শইকীয়াৰ দ্বাৰা নাগাৰা পৰিৱেশন কৰা হ'ব। তাৰপিছত প্ৰসাদ বিতৰণ আৰু দুপৰীয়া আমাৰ আছে অন্ন গ্ৰহণ কৰা হ'ব। সমূহ ভক্তবান ৰাইজে ইয়াত মোটামুটি বহু শতাধিক সহস্ৰাধিক লোকৰ উপস্থিতি হয় আমাক এই অন্ন দান কৰিছে সৰলা বৰ্মন আৰু তেখেতৰ পৰিয়ালে। অন্ন দান কৰাৰ পিছত আবেলি আমাৰ ঠিক আমাৰ যি সম্বৰ্ধনা সভা, এই সম্বৰ্ধনা সভা অনুষ্ঠিত হ'ব। আৰু সম্বৰ্ধনা সভাৰ পিছত সম্বৰ্ধনা সভাত আমাৰ অংশগ্ৰহণ কৰিব আমাৰ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ মুখ্য সচিব শ্ৰী উৎপল মেধিয়ে উদ্বোধন কৰিব লগা উক্ত অনুষ্ঠানত আমাৰ বিশিষ্ট ব্যক্তিসকলক, জ্যেষ্ঠ নাগৰিকসকলকো আমি ইয়াত সম্বৰ্ধনা জনাম। দ্বাৰ উন্মোচন আমাৰ ধৰণী বৰ্মন সোঁৱৰণী দ্বাৰ উন্মোচন কৰা হৈছিল। তেখেত আমাৰ আছিল গাঁৱৰ প্ৰথম বিজ্ঞান স্নাতক। তেখেতৰ সুযোগ্য সন্তান গুৱাহাটী এইমছৰ বিশিষ্ট চিকিৎসক ডাক্তৰ ভূপেন বৰ্মনে এই দ্বাৰ উন্মোচন কৰে। তেখেতৰ মাতৃৰ উপস্থিতিত, সমূহ ৰাইজৰ উপস্থিতিত আমি গোটেই পৰিয়ালটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে আমি সাংবাদ মাধ্যমৰ পৰা অহা আমাৰ সাংবাদিক বন্ধুসকলকো আমাৰ ৰাইজৰ তৰফৰ পৰা সহস্ৰবাৰ সেৱা জনাই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাত্মা আছে মানে আমি মাঘী পূৰ্ণিমাৰ দিনা প্ৰতি বছৰে এই অনুষ্ঠানটো আমি আগবঢ়াওঁ। আৰু আজি এইবাৰৰ সৈতে আমাৰ পঞ্চদশ অনুষ্ঠান। আৰু ইয়াৰ মাহাত্ম্য মানে আমাৰ প্ৰভু জগন্নাথৰ আদৰ্শ কৰি যিহেতু আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ, আৰু তাৰ কাৰণে আমি আমাৰ সমাজখনক যাতে উন্নতি পথলৈ আগবঢ়াই নিয়ে, তাৰ বাবে তেখেতৰ ওচৰত আমি প্ৰাৰ্থনা কৰিয়েই আমি এই অনুষ্ঠানটো প্ৰতি বছৰে পালন কৰি আহিছোঁ। এই দিনটোত সকলোৱে আহি মই থাকোঁ হয়তো গুৱাহাটীত, বা কোনোবাই হয়তো বেলেগত থাকে। ঠিক তেনেকৈ সকলোৱে আহি এই সময়খিনিতে আমি একগোট হৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।